নমস্কাৰ সকলোকে। আকৌ এটা নতুন ডিজাইনৰ সৈতে মই এযোৰ কাপোৰ বনাবলৈ লৈছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ মই কাপোৰযোৰ কেনেকৈ বনাইছোঁ। এয়া প্ৰথমে মই বাচনি মুগাৰ মেখেলা এখন লৈ লৈছোঁ। এইখন যিখন সচৰাচৰ সকলো মানুহৰ ওচৰত থাকেই, এটা সময়ত এইখন মেখেলা খুব চলিছিলে বাৰু। আৰু এইখন চাদৰখন বৰ্তমান এইখন খুব চলি আছে, এইখন চাদৰেই লৈছোঁ। আৰু দুইখনতে মই কিবা এটা ডিজাইন কৰোঁ বুলি। তাৰপিছত মই ডিজাইন কৰিবলৈ ব্যৱহাৰ কৰিছোঁ ক'লা আৰু গল্ডেন কালাৰৰ ফ্লাৱাৰ লেছ ব্যৱহাৰ কৰিছোঁ। এইখিনি মই কাটি পেলাই সৰু সৰুকৈ এপাহ কৰি পেলাই মই এইখিনি গোটেইখিনি মেচিনতে চিলাইছোঁ দেই, আঠা নাই লগোৱা। যিহেতু আঠা লগালে এৰাই যোৱাৰ চান্সটো থাকে, সেইটো কাৰণে মই গোটেইখিনি মেচিনতে চিলাই দিছোঁ। আৰু মেখেলাখনত মই এনেদৰে ডিজাইন কৰিছোঁ, দীঘলকৈ পাৰিটো লগাইছোঁ, তাৰপিছত দুটা লাইন বুটা দি দিছোঁ সৰু সৰুকৈ, এটা ফুল। তাৰপিছত চাদৰখনো মই তেনেকৈ বনাইছোঁ বাৰু। চাদৰখনৰ পাৰিটো গল্ডেন কালাৰৰ পাৰি দিছোঁ আৰু মাজে মাজে সৰু সৰু বুটা এটা এটাকৈ দি দিছোঁ ফ্লাৱাৰ কাটি কাটি। এনেদৰে বনাইছোঁ চাদৰখনো। এনেকৈ বনাই মোৰ প্ৰায় সম্পূৰ্ণ হ'লেই আৰু সম্পূৰ্ণ হৈ গ'ল। এইযোৰ দেখাইছোঁ মই আপোনালোকক কাপোৰযোৰ মোৰ কেনেকুৱা হৈছে। তাৰপিছত ব্লাউজটো যিহেতু কাপোৰযোৰৰ লগত মিলিব লাগিব, সেইটো কাৰণে মই ক'লা ব্লাউজ এটা লৈছোঁ। সেইটো বাৰু মই আগতেই চিলোৱা ব্লাউজ, যিটো ঘটি হাতৰ আৰু বট নেকৰ ব্লাউজ আছিলে। পিছফালে চেইন দিয়া ব্লাউজ, চেইন দি এনেকৈ চিলাইছিলোঁ। আৰু যিহেতু কাপোৰযোৰৰ লগতো মিলিব, সেইকাৰণে এইটোকে ল'লোঁ। আৰু এয়া মোৰ ফাইনেল লুকটো আপোনালোকক দেখাইছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই কাপোৰযোৰ। আজিলৈ বাই।